এতিয়া বাকি 125টা সমষ্টিত আমি বিধায়কসকলৰ লগত কথা পাতি আলোচনা কৰি এটা এটাকৈ আমি সভা কৰি আপোনালোকক দি যাম। আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰথম পৰ্যায়ত 10,000, পৰৱৰ্তী পৰ্যায়ত 25,000, তৃতীয় পৰ্যায়ত 50,000 এক সুন্দৰ আঁচনি আমি নিৰ্মাণ কৰিছো। যোৱাকালি বিহালীত তাৰ আৰম্ভ হ'ল আৰু যোৱা 1 এপ্ৰিল তাৰিখে এই আঁচনিটোৰ শুভ উদ্বোধন কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো। সমষ্টিৰ আই মাতৃসকলকো মহিলা উদ্যমিতা আঁচনিৰ চেক আপোনালোকক প্ৰদান কৰিবৰ বাবে মই ইচ্ছা প্ৰকাশ কৰিম। পদ্ম হাজৰিকা ডাঙৰীয়াই মোক যিটো দিনেই দিয়ে সেই দিনটোতে আহি আপোনালোককো মই এই চেকসমূহ বিতৰণৰ মোৰ প্ৰতিশ্ৰুতি মই পুনৰ এবাৰ দোহাৰিছো। তাৰ কাৰণে আজি অৰুণোদয় আঁচনিৰ ধন আপোনালোকলৈকে মাহত আহে। সৰুকৈ আমি আৰম্ভ কৰিছিলো 18 লাখ মহিলাৰে। চাওঁতে চাওঁতে এই বছৰ আমি প্ৰতিটো সমষ্টিত আৰু অসমত 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি প্ৰদান কৰাৰ দিশত আগবাঢ়িছো। নদুৱাৰ সমষ্টিটো নিৰ্বাচন হৈছে। পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কৈছে যে সকলোৱে পাইছে, কিন্তু 2-3 হাজাৰ মহিলা এতিয়াও অৰুণোদয়ৰ পৰা বাদ পৰি গৈছে। মই নদুৱাৰ সমষ্টিৰ বাবে নতুনকৈ আৰু 3,000 মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো। আৰু তাৰ ফলত যি 2-এগৰাকী মহিলাই এতিয়াও অৰুণোদয় নোপোৱাৰ অভিযোগ আছে, সেইখনো আমাৰ বিধায়ক মহোদয়ে নিষ্পত্তি কৰি দিব পাৰিব। ৰেচন কাৰ্ড হ'ল, ৰেচন কাৰ্ডৰ লগত আয়ুষ্মান ভাৰত, বিনামূলীয়া চাউল। এইবাৰৰ পৰা আমি ৰেচন কাৰ্ডৰ লগত দালি, নিমখ আৰু চেনি বজাৰতকৈ কম দামত আপোনালোকৰ হাতত তুলি দিম। দালিৰ দাম যদি বজাৰত 100 টকা হয়, আমি আপোনালোকক 75 টকাত দিম। চেনিৰ দাম যদি বজাৰত 60 টকা হয়, আমি আপোনালোকক 20 টকা 25 টকা কমত অৰ্থাৎ 35 টকাত দিম। আৰু যদি নিমখৰ দাম বজাৰত 30 টকা হয়, আপোনালোকক আমি 20 টকা দামত দিম। অৰ্থাৎ দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালটোক সহায় কৰাৰ বাবে আমাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত থাকিব। চাউল, দালি, নিমখ, চেনি এই গোটেইবিলাক আপোনালোকে যাতে সুলভ মূল্যত কিনিব পাৰে তাৰ ব্যৱস্থা আমি হাতত ল'ম। আৰু পৰ্যায়ক্ৰমে আৰু বহুত সামগ্ৰী, চাহপাতো মই এনেকৈ বিনামূলীয়া দিয়াৰ কথা চিন্তা কৰি আছো। ভৱিষ্যতলৈ এনেকৈ সামগ্ৰীবিলাকো আমি আগবঢ়াই গৈ থাকিম। অসমৰ প্ৰতি হাজৰিকা ডাঙৰীয়াৰ আগ্ৰহত প্ৰথম তালিকাখনতে আমি নদুৱাৰ সমজিলাক অন্তৰ্ভুক্ত কৰিছিলো। আজি আমাৰ বাবে এটা আনন্দৰ দিন যে এই 39টা যি আমি সমজিলা নিৰ্মাণ কৰিছো, এই সমজিলাসমূহৰ সমজিলাধিপতিৰ কাৰ্যালয় নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা লৈছিলো। প্ৰত্যেকটো কাৰ্যালয়ৰ বাবে আমি 20 কোটিকৈ টকা অনুমোদন জনাইছিলো। আৰু এই কাৰ্যালয়বিলাকে জিলা আয়ুক্ত বা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ধৰণৰে ধুনীয়া হ'ব। প্ৰথম পৰ্যায়ৰ কাৰ্যালয়, দ্বিতীয় পৰ্যায়ত সমজিলাৰ শিক্ষা বিষয়া, সমজিলাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া, সমজিলাৰ জলসম্পদ বিষয়া, সমজিলাৰ স্বাস্থ্য বিষয়া, গোটেইবোৰ একেটা স্থানতে বহি একেটা স্থানৰ পৰাই সেই সমজিলাৰ শাসনৰ বাকজৰীডাল চম্ভালিবলৈ চেষ্টা কৰিব। সমজিলা মানে এটা বিধানসভা সমষ্টি। এটা বিধানসভা সমষ্টিৰ বাহিৰত সমজিলা নাথাকে। সমজিলা মানে বিধানসভা সমষ্টিটোৰ আয়তন যিমান, সমজিলাৰো আয়তন সিমানেই। তাৰ ফলত প্ৰত্যেকজন সমজিলাধিপতিয়ে এজনেই মাত্ৰ বিধায়কৰ লগত
কথা পাতিব লাগিব এজন বিধায়কৰ লগতে লগ লাগি ক্ষমতা ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব লাগিব আজি মই অত্যন্ত গৰ্বিত আৰু আনন্দিত যে ভাৰতীয় ব্যৱস্থাৰে অসমৰ নিজস্ব চিন্তাধাৰাৰে আৰম্ভ কৰা সমজিলাৰ প্ৰথমটো কাৰ্যালয় নিৰ্মাণৰ কাম আজি আমি এই কুসুমটোলা নদুৱাৰত আৰম্ভ কৰিছো আজিৰে পৰা অসমত আন সমজিলাসমূহৰো নিৰ্মাণৰ কাম আৰম্ভ হ'ব কিন্তু ৰাজ্যৰ প্ৰথমটো সমজিলা কাৰ্যালয় নদুৱাৰত আৰম্ভ হৈছে আৰু মই বিশ্বাস কৰোঁ যে অহা এবছৰ বা 16 মাহৰ বা 18 মাহৰ ভিতৰত এই সমজিলাৰ নিৰ্মাণৰ কামো সমাপ্ত হ'ব আৰু ইয়াৰ পৰাই নদুৱাৰ সমষ্টি নদুৱাৰ সমজিলাৰ কাম-কাজ সম্পূৰ্ণৰূপে পৰিচালিত হ'ব মই পুনৰবাৰ নদুৱাৰৰ ৰাইজক ধন্যবাদ জনাইছো যেতিয়া ইয়াতে মহকুমাৰ দাবী আছিলে তাৰ সীমা বেলেগ আছিলে আয়তন বেলেগ আছিলে কিন্তু আজি আমি নদুৱাৰ সমষ্টিৰ প্ৰত্যেকখন গাঁৱক সামৰি প্ৰত্যেকটো বুথ কেন্দ্ৰক সামৰি আজি আমি নদুৱাৰ সমজিলাৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো শ্ৰদ্ধাৰ ৰাইজ বিগত কেইটামান বছৰত সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত নদুৱাৰ সমষ্টিৰ উন্নয়নে এক নতুন দিগন্তলৈ ধাৱমান হৈছে নদুৱাৰ সমষ্টিৰ ঐতিহ্য অসমৰ ভাওনা সংস্কৃতিৰ এক কেন্দ্ৰবিন্দু বাৰেচহৰীয়া ভাওনা ক্ষেত্ৰলৈ পকামূৰীয়া পথাৰৰ মাটি অধিগ্ৰহণ কৰি তেওঁলোকক নিজস্ব মাটি চৰকাৰে ক্ৰয় কৰি গতাই দিবলৈ সক্ষম হৈছে বাৰেচহৰীয়া ভাওনাৰ এক প্ৰকল্প নিৰ্মাণ হৈছে চকীঘাটত ল কলেজৰ নিৰ্মাণ হৈছে অধ্যাপক অধ্যাপিকাৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু খুব সোনকালেই ল কলেজত শ্ৰেণী আৰম্ভ হ'ব চতিয়াৰ আউটডোৰ ষ্টেডিয়াম মোৰ উদ্বোধন কৰাৰ